নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। আছাম পুলিচৰ যি কনিষ্টবল ABUB দুইটাৰ ক্ষেত্ৰতে যোৱাকালি অৰ্থাৎ 5 ডিচেম্বৰ তাৰিখে এখন নটিফিকেশ্যন পাব্লিছ হয় আৰু তাতে অতি ভাল খবৰ যে 1715টা পোষ্ট একেলগে ওলায়। ইয়াতে মামাই যেনেকৈ এইবাৰ কথা কৈছিল তেনেকৈ কাম কৰি সুন্দৰকৈ দেখাই দিছে যে 5 তাৰিখে ওলাব বুলি কৈছিল আৰু সঁচাকৈ অতি ভাল কথা যে 5 তাৰিখে ওলাই গৈছে। গতিকে আপোনালোকে সাজু হওক। এইবাৰ আপোনালোকে যিখিনি থাকি গৈছে আপোনালোকেও যাতে এইবাৰ পাব সেইবুলি আপোনালোকে ধৰি লওক। গতিকে ব'লক মই এতিয়া আপোনালোকক নটিফিকেশ্যনখন দেখাই দিওঁ। ইয়াতে আপোনালোকে চাব পাৰিব সুন্দৰকৈ 1052টা পোষ্ট কনিষ্টবল ইউবিৰ কাৰণে ওলাইছে আৰু 663টা পোষ্ট ওলাইছে ABৰ কাৰণে। ঠিক আছে, আৰু ইয়াতে পে স্কেলটো সুন্দৰকৈ দিয়া আছে। 14,000 পৰা 70,000 পৰ্যন্ত হ'ব আৰু গ্ৰেড পে'টো 5,600 টকা হ'ব। তাৰপিছত মই অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব ইয়াতে যিখন এপ্লিকেশ্যনখন আপোনালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে। গতিকে আপোনালোকৰ অতি ভাল খবৰ, যিহেতু 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ যাব। তেতিয়া আপোনালোকে সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰি ল'ব। আপোনালোকে অৱশ্যে বহুত দেৰি নকৰিব, যিহেতু পিছলৈ অলপ সমস্যাৰ হোৱা দেখা যায়। গতিকে আপোনালোকে যিমান পাৰে আগতে আপোনালোকে ফৰ্মখন ফিল আপ কৰি ল'ব। তাৰপাছত আপোনালোকক মই কেটেগৰী ৱাইজ কিমানখিনি পোষ্ট আছে আপোনালোকক মই সেইটো দেখাই দিছোঁ। OBC MOBCৰ ক্ষেত্ৰত 27% ৰিজাৰ্ভ আছে, বোথ AB আৰু UBৰ কাৰণে। তেনেকৈ ট্ৰি টাইপৰ কাৰণে আপোনালোকে চাব পাৰিব ইয়াতে 3%কৈ ৰিজাৰ্ভ আছে, বোথ AB আৰু UBৰ কাৰণে। তেনেকৈ SCৰ কাৰণে 7% আছে, STPৰ কাৰণে আছে 10% আৰু ST হিলৰ কাৰণে আছে 5%। এতিয়া মই আৰু অলপ স্ক্ৰল ডাউন কৰোঁ। ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে দিয়া আছে ৰিজাৰ্ভেশ্যন কোটা ফৰ ওমেন উইদিন ইচ কেটেগৰী। আপোনালোকে চাব পাৰিব UBৰ কাৰণে আছে ওমেনৰ কাৰণে ৰিজাৰ্ভ 30% আৰু ABৰ কাৰণে আছে 10%। ঠিক আছে, তাৰপিছত দিয়া আছে ৰিজাৰ্ভেশ্যন কোটা ফৰ স্পেচিফাইড কেটেগৰী। এইখিনিও আপোনালোকে দিয়া আছে। মই আপোনালোকক অকণমান ভিডিঅ'টো শ্ল'কৈ দেখাই দিছোঁ। আপোনালোকে প'জ কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। ঠিক আছে, তাৰপাছত মই অলপ তললৈ স্ক্ৰল ডাউন কৰিছোঁ। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি সুন্দৰকৈ দিয়া আছে, আপোনালোকৰ কি কি যোগ্যতা লাগিব। গতিকে প্ৰথমেই দিছে যে এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। গতিকে যিজন এপ্লিকেণ্ট হ'ব লাগিব সেই এপ্লিকেণ্টজন আমাৰ ভাৰতবৰ্ষৰ কি হ'ব লাগিব, নাগৰিক হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। গতিকে আমাৰ ভাৰতবৰ্ষত স্থায়ীকৈ নিগাজী কৰা এজন ব্যক্তি হ'ব লাগিব। তাৰপাছত পিছতো দিয়া আছে চিলেক্টেড এপ্লিকেণ্ট উইল হেভ টু ছাবমিট প্ৰুফ অফ ৰেচিডেঞ্চ আফটাৰ পাব্লিকেশ্যন অফ দ্য ফাইনেল চিলেক্ট লিষ্ট। ইয়াতে কৈছে যে যেতিয়া ফাইনেল চিলেক্ট লিষ্ট হ'ব তাৰপাছত কি কৰিব লাগিব, এপ্লিকেণ্টজনে যি ৰেচিডেঞ্চ চাৰ্টিফিকেট সেইখন ছাবমিট কৰিব লাগিব। ঠিক আছে, তাৰপিছত দিয়া হৈছে দ্য এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম। যিজন এপ্লিকেণ্ট সেই এপ্লিকেণ্টজনৰ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত কি হ'ব লাগিব, ৰেজিষ্টাৰ্ড হ'ব লাগিব। ঠিক আছে, আৰু লগতে দ্য এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি। গতিকে এপ্লিকেণ্টজনে অসমীয়া নতুবা যিকোনো এটা আমাৰ ষ্টেটৰ লেংগুৱেজ সুন্দৰকৈ ক'ব পৰা হ'ব লাগিব। আপোনালোকে এনেও পাৰেই, সেইটো একো চিন্তা কৰিব নালাগে এইখিনি। ঠিক আছে, তাৰপাছত এইখিনি ৰিলেক্সেশ্যন আছে। ৰিলেক্সেশ্যনটো চাব পাৰিব। STP আৰু ST হিলৰ কাৰণে 5 years আছে, OBC MOBCৰ কাৰণে 3 years আছে, আৰু হোমগাৰ্ডছ সেইখিনিৰ কাৰণেও আছে। আপোনালোকে চাই ল'ব পাৰিব, মই ভিডিঅ'টো পজ কৰি দিছোঁ। তাৰপাছত মষ্ট ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে এইটো, এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'লে আপোনালোকে দিব পাৰিব। ঠিক আছে, আপোনালোকে কনিষ্টবল যি ইউবিৰ কাৰণে জাষ্ট আপোনালোকে HS অথবা আমাৰ যি মানে 12, ঠিক আছে, মানে আপোনালোকে হাই ছেকেণ্ডেৰী যদি পাছ আপোনালোক যদি হয় তেতিয়াহ'লে আপুনি কনিষ্টবল ইউবিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু কনিষ্টবল ABৰ কাৰণে আপুনি SSLC পাছ অৰ্থাৎ আপুনি কি হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব। ঠিক আছে, তাৰপাছত মই আপোনালোকক অলপ স্ক্ৰল ডাউন কৰি দেখাই দিওঁ। ইয়াতে হাইটটো মানে ফিজিকেল ষ্টেণ্ডাৰ্ডছখিনি সুন্দৰকৈ দিয়া আছে, আপোনালোকৰ কিমান হাইট লাগিব চাব পাৰিব। জেনেৰেল OBC MOBC আৰু SCৰ কাৰণে মেলৰ ক্ষেত্ৰত 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ, আৰু STP
আৰু ST হিলৰ ক্ষেত্ৰত মেলৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। তাৰ পাছত মই অলপ স্ক্ৰল ডাউন কৰোঁ। ইয়াতে চেষ্ট দিয়া আছে, অনলি মেলৰ কাৰণে আপোনালোকে চাব পাৰিব। জেনেৰেল OBC MOBC SC STPৰ ক্ষেত্ৰত দিয়া আছে 80 চেণ্টিমিটাৰ হ'ব লাগিব নৰ্মেলি, আৰু এক্সপাণ্ড কৰিলে 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব। ঠিক তেনেদৰে ST হিলৰ ক্ষেত্ৰত নৰ্মেল হ'ব লাগিব 78 চেণ্টিমিটাৰ আৰু এক্সপাণ্ড কৰিলে 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব। ঠিক আছে, তাৰপিছত আহিছোঁ মই আৰু অলপ স্ক্ৰল ডাউন কৰি দিছোঁ। ইয়াতে আপোনালোকে চাব পাৰিব মেডিকেল ষ্টেণ্ডাৰ্ডবিলাকো আপোনালোকে ইয়াত সুন্দৰকৈ দিয়া আছে। এপ্লিকেণ্ট মাষ্ট বি গুড মেণ্টেল এণ্ড বডিলি হেল্থ। গতিকে মেণ্টেলি আৰু বডিলি দুইফালৰ পৰাই এপ্লিকেণ্টজন কি হ'ব লাগিব, হেল্ডি হ'ব লাগিব। দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডিফৰ্মিটিছ। কোনো ধৰণৰ ফিজিকেল ডিফৰ্মিটিছ থাকিব নালাগিব। এণ্ড ফ্ৰী ফ্ৰম ডিজিজ চাচ এজ ডায়েবেটিছ, হাৰ্ট ডিজিজ। এইবিলাক মানে যিবিলাক বেমাৰ ইয়াতে দিয়া আছে, যে হাৰ্ট ডিজিজ, ডায়েবেটিছ, হাৰ্নিয়া, পাইলছ, ৰেছপিৰেটৰী ডিজিজ, এইবিলাক মানে প্ৰব্লেম থাকিব নালাগিব। আৰু আপোনালোকৰ কেনেবাকৈ নকনি প্ৰব্লেম আছে নেকি? নকনি যদি প্ৰব্লেম আছে তেতিয়াহ'লেও আপোনালোকৰ ইয়াতে সমস্যাৰ সৃষ্টি হ'ব। তাৰ পাছত আপোনালোকৰ আইচাইটৰ কথাও ইয়াত ধুনীয়াকৈ দিয়া আছে। দ্য ডিষ্টেঞ্চ ভিজন শুড বি 6/6 ফৰ এটলিষ্ট 1 eye and not proper than 6/9 for other. উইদাউট কাৰেকশ্যন নিয়াৰ ভিজন শুড বি নৰ্মেল। গতিকে এইখিনি আপোনালোকে ধুনীয়াকৈ চাই ল'ব। তাৰ পাছত ইয়াতে দিয়া আছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগিব সেইখিনিও ইয়াত সুন্দৰকৈ দিয়া আছে। এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ্ড ইফ দ্য applicant must register in the applicant portal only once for all advertisement. গতিকে আপোনালোকে অকল এবাৰে আপোনালোকে কি কৰিব পাৰিব, ৰেজিষ্টাৰ কৰি এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যদি বেলেগ বেলেগ মোবাইলৰ পৰা বেলেগ বেলেগ এপ্লিকেশ্যন ID থ্ৰুৱেদি যদি আপোনালোকে যদি এপ্লাই কৰি থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব পাৰে, কেনচেল হৈ যাব পাৰে। গতিকে এইটো আপোনালোকে অতি সাৱধানে কৰিব লাগিব। আৰু আপোনালোকৰ HSLC যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখনত যেনেকৈ আপোনালোকৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম দিয়া আছে সেইখিনি আপোনালোকে সেনেকৈ ধুনীয়াকৈ তাত ফিল আপ কৰিব লাগিব। লগতে আপোনালোকক প্ৰয়োজন হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো, হায়েষ্ট আপোনালোকৰ কোৱালিফিকেশ্যন যিটো ডিটেইলছ সেইটো প্ৰয়োজন হ'ব। আপোনালোকক পাৰ্মানেণ্ট ডিষ্ট্ৰিক্টটো লাগিব, জেণ্ডাৰ লাগিব, কাষ্ট লাগিব, ডেট অফ বাৰ্থ লাগিব, আধাৰ লাগিব। গতিকে সেইখিনি আপোনালোকে এতিয়াৰ পৰাই ধুনীয়াকৈ যোগাৰ কৰি থৈ দিব যদি কাৰোবাৰ পাছত কিবা নাই। ঠিক আছে, তাৰপাছত এইখিনি আপোনালোকৰ নৰ্মেলি দিয়া আছে আৰু আপোনালোকৰ ফটোগ্ৰাফ কিমান চাইজৰ লাগিব, ছিগনেচাৰ কিমান লাগিব এইখিনি দিয়া আছে। এইখিনি আপোনালোকে চাই ল'ব। মই অলপ শ্ল'কৈ দেখাই দিছোঁ, আপোনালোকে প'জ কৰি ভিডিঅ'টো চাই ল'ব। গতিকে যথেষ্ট ভাল খবৰ, আপোনালোকে এতিয়াৰ পৰা পঢ়ি থাকক আপোনালোকে। আৰু এইখিনি আপোনালোকে দৌৰা মেলাও আৰম্ভ কৰি দিয়ক। আৰু মই আছাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনি মই এনালাইচিছ কৰিম, আৰু মই যিমানখিনি ইম্পৰ্টেণ্ট যিখিনি বস্তু পঢ়িব লাগে সেইখিনি মই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যাতে ভিডিঅ'বিলাক মিছ নকৰে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বাকী আজিলৈ ইমানে আৰু, ধন্যবাদ।